Hello everyone, welcome to this video. A video 2 হয় part 3 proportional. আমি part 1 আৰু 2 আপলোড কৰি থৈছো. part 1 ত আমি ভালকে বুজি মানে বেসিক টু কি হয় এটো বুজিলো. part 2 ত আমি কোৱেশ্চন খিনি কৰিলো. part 3 ত এতিয়া অকমান হাৰ্ড নকমই অকমান যোনটো নরমাল লেভেল আছে নহয় তাতকে অকমান এটা বেলেগ টাইপৰ এটা কোৱেশ্চন আমি লম. ইজি হয় কোৱেশ্চনটো কিন্তু গ্ৰেড 4 লেভেল আৰু ABUB লেভেলত নাহিব পাৰে. সো আপোনালোকে এবাৰ চেক কৰি ল'ব যদি আপোনালোকৰ এক্সামত আহে মোৰ মতে নাহে হেতু কাৰণে মই কৈ দিছো আগতে যাতে টাইম ওয়েষ্ট নহওক নহলে আপুনি এনো চাই ল'ব পাৰে বাই চান্স আহি গলে ক'ব নোৱাৰি আৰু SI লেভেল আৰু গ্ৰেড 3 লেভেলত আহিব পাৰে এটো আমি কোৱেশ্চনটো আমি ভিডিওটো ষ্টাৰ্ট কৰো দুটা কোৱেশ্চনে আছে পটককে কৰি লও ফাৰ্স্ট কোৱেশ্চনটো কি আছে What is the least number to be added to each one of 16, 6, 14, 18, 38 to make them in proportion? মানে চাৰিটা নম্বৰ আছে 6, 14, 18 আৰু 38 এতিয়া ইহতি প্ৰপৰচনত নাই প্ৰপৰচন সমানুপাতত নাই হিন্দীত কি কৈছে এই চাৰিটা নম্বৰ আছে হিয়তৰ পৰা কি এড কৰিব লাগে মানে যোগ কৰিব লাগে যাতে সেম নম্বৰ যোগ কৰিব লাগিব দেই যাতে এই নম্বৰ কেটা প্ৰপৰচনত হৈ যাওক আমাক খুদিছে এতিয়া কিন্তু এটো প্ৰপৰচনত নাই এতিয়া ইয়াত আমি এনেকা আইডিয়া লব পাৰো না ইয়াত 1 যোগ কৰিলে প্ৰপৰচনত হৈ যাব পাৰে যদি ইয়াত 2 যোগ কৰো মানে 6 + 2 40 সবৰ লগত যোগ কৰিব লাগে 14 + 2 18 + 2 38 + 2 যোগ কৰিলে প্ৰপৰচন হৈ যাব পাৰে 6 + 3 যোগ কৰিব পাৰিম প্ৰপৰচনত হৈ যাব পাৰে কিমান আমি এনেকা যোগ কৰি চাম হেতু কাৰণে আমি এটা বস্তু ধৰি লম কি ধৰি লম যে আমি সবৰ লগত x যোগ কৰি আছো 6 + x 14 + x 18 + x আৰু 38 + x সবৰ লগত আমি x যোগ কৰি আছো আমি ভাবি লৈছো x টো 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে আমি ধৰি লৈছো x যোগ কৰি আছো এতিয়া যেতিয়া আমি x টো যোগ কৰি দিম নহয় এই নম্বৰস কেটা প্ৰপৰচনত হৈ যাব এতিয়া প্ৰপৰচন মানে কি আমি কি শিকিলো 6 + x divided by 14 + x is equal to 18 + x divided by 38 + x আগত এই নম্বৰ কেটা প্ৰপৰচনত নাছিলে আমাক কৈছে কমসে কম কি নম্বৰ যোগ কৰিলে ইহতি প্ৰপৰচনত আহি যাব আমি ভাবি লৈছো যে x যোগ কৰিলে প্ৰপৰচনত আহি যাব তাৰ পাছত আমি এটো ইকুৱেশনটো পালো এটো ইকুৱেশনৰ পৰা আমি x উলাই দিব পাৰিম কেনেকুৱা চক এটো ইকুৱেশন পালে আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম মানে 6 + x into 38 + x is equal to 14 + x into 18 + x এতিয়া চাও ভালকে এই বস্তুটো ইনটু এই বস্তুটো হৈ আছে কেনেকা কৰিম 6 আগত এটো লগত ইনটু কৰিম 6 এটো লগত ইনটু কৰিম আকৌ 6 x ৰ লগত ইনটু কৰিম x এটো লগত ইনটু কৰিম আকৌ এটো x এনেকা ইনটু কৰিম ঠিক আছে x আগত 38 ৰ লগত ইনটু কৰিম আকৌ x ৰ লগত ইনটু কৰিম বুজি পালে কেনেকা কৰিম স্কুলৰ এটা ট্ৰিকো আছে এটো কৰিবলে ইজি হয় এটো কিন্তু বেসিক টু গলে বেছি ভাল পাহৰি গলে আকৌ ট্ৰিক কি হ'ব সো 6 * 38 6 8 * 48 এটো আপোনালোকে সাইডত কৰি থাকিব 6 8 * 48 হল হাতত আছে 4 6 3 * 18 19 20 21 22 आंसर হল 22 প্লাস এবাৰ 6 এটো লগত ইনটু কৰিছো এবাৰ ইয়াৰ লগত ইনটু কৰিম সো 6x প্লাস 38x এবাৰ x এটো লগত ইনটু কৰিম 38x plus x square is equal to 14 into 18 কি হ'ব 14 18 যা 8 4 32 2 3 8 9 10 11 1 1 আকৌ আহিব 14 so 2 আপোনালোকে লাহে লাহে কৰিব 4 5 252 plus 14 into 8 হল এটা 14 into x 14x plus 18 into x 18x plus x square ঠিক আছে ভিডিওটো আহি আছে ভালকে সৰু হৈ যে একো নাই নহলে বহুত ডাঙৰ হৈ যাব কোৱেশ্চন কেটা ঢাক খাই যাব এতিয়া চাব ইয়াত কি আছে প্লাস x স্কয়াৰ হেফালে গলে কি হ'ব প্লাস আছে যদি হেফালে মাইনাস x স্কয়াৰ আৰু প্লাস x স্কয়াৰ মাইনাস x স্কয়াৰ ক্যান্সেল যাব 0 বনি যাব সো আমি এই x স্কয়াৰ ইয়াতে অতৰাই দিও ঠিক আছে নহলে আপোনালোকে লৈ যাওক মই অতৰাই দিলো তাৰ পাছত ইয়াত কি আছে 16x ইয়াত কি আছে 38x টোটাল কি হৈ যাব 44x হৈ যাব নেক্সট স্টেপত কৰিব লাগিছিল মই ইয়াতে কৰি দিও সো 6x + 38x কি হৈ যাব এটো 38 39 40 41 42 43 44 44x হৈ যাব কি হৈ যাব 44x হৈ যাব ঠিক তেনেকৈ ইয়াতো কৰিব পাৰি নেকি চকচোন ইয়াত আছে 14x + 18x কি হৈ যাব সো 8 9 10 11 12 আহিলে 2
গ'ল 1 মানে 32x হৈ যাব সো 14x প্লাস 18x কি হৈ যাব 32x হৈ যাব অকমান স্পিড গৈছো তাৰ পাছত এতিয়া আমাৰ x এইফালৰ x ডাঙৰ আছে নে এইফালৰ মানে ইয়াত 44 টা x আছে ইয়াত 32 টা x আছে সো আমি এইটো হৰুটো আমি এইফালে আনি দিও হৰুটো এইফালে আনিলে কি হ'ব 44x - 32x হল এই বস্তুটো আমি হেফালে পঠিয়াই দিও কাৰণ আমাৰ ইয়াত x নাই নহয় আমাৰ দৰকাৰ নাই এটো ইয়াত হেফালে পঠিয়াই দিও হেতু কি হ'ব ইয়াত 252x 252 আছিল -228 তাৰ পাছত 44 - 32 কি হ'ব সো 32 পৰা 42 আৰু 12 হৈ যাব সো 12x = কি হ'ব ইয়াত 28 29 30 31 32 42 52 কি হৈ যাব 24 হৈ যাব সো x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু হ'ব 2 হৈ যাব মানে x ৰ ভ্যালু যে আমি 2 লালু নহয় এটো কি হয় যে কমসে কম আমি 2 এড কৰিব লাগিব এটো x ৰ জায়গাত আমি কি লিখো এড কৰিব লাগিব 2 এড কৰিব লাগিব তেতিয়াহে আমাৰ এই বস্তুটো প্ৰপৰচনত এটাত হৈ যাব বুজি পালে কোৱেশ্চনটো আনসাৰটো বুজি পালে এতিয়া আনসাৰটোত এটা শৰ্ট ট্ৰিকো আছে কৰিবৰ কাৰণে কিন্তু মই এতিয়া নিকাও পাছত কেতিয়াবা টাইম পালে হিকাম এতিয়া মই বেসিক মেথডটো কৰাই দিও কাৰণ শৰ্ট ট্ৰিক কৰালে নহয় আগতে এটো গম পাই ল'ব লাগিব পাছত আকৌ বলে এটো না জানিলে আৰু শৰ্ট ট্ৰিকটো জানিলে আৰু শৰ্ট ট্ৰিকটো এক্সামত পাহৰি গল কিন্তু এটো জানিলে কি হ'ব এক্সামত আমি কেতিয়াও মিস নহব আমাৰ আনসাৰ ওলাবই ঠিক আছে এটো হল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও এটো হৈ গল এটা কোৱেশ্চন নম্বৰ 1 কইলো কোৱেশ্চন নম্বৰ 1 ত আমাক কি কৈছে এড কৰিব কৈ আছিল কিন্তু আপোনালোকে যদি ভালকে কোৱেশ্চন নম্বৰ 2 চাই তাক আমাক খুদি আছে যে মাইনাস what is the least number to be subtracted to each one of the 14 17 34 আৰু 42 ৰ পৰা কি এটা হৰুছে হৰু নম্বৰ মাইনাস কৰিম যাতে এটো প্ৰপৰচনত হৈ যাওক যেনেকা কোৱেশ্চনটো লিখো কি আছিল 14 17 34 42 এতিয়া ইহতৰ পৰা কি আমি ধৰি লও যে x মাইনাস কৰি আছো আমি না জানো 1 মাইনাস কৰিম নে সাটেট কেটাৰ পৰা 2 3 4 0 মাইনাস হ'ব পাৰে 99 মাইনাস কৰিব পাৰিব লাগে না জানো 99 নহব নেগেটিভত গৈ যাও একো হ'ব পাৰে সো আমি x ধৰি লও কমা এটো 17 মাইনাস x হ'ব 34 মাইনাস x হ'ব আৰু 42 মাইনাস x হ'ব এতিয়া minus x কৰিলে কি হৈ যাব এটো proportion হৈ যাব তেতিয়া আমি কি লিখিব পাৰিম 14 minus x divided by 17 minus x is equal to 34 minus x divided by 42 minus x তাৰ পাছত চাব এই দুটা বস্তু ইনটু হ'ব 14 minus x into 42 minus x is equal to এই দুটা ইনটু হ'ব 34 minus x into 17 minus x 14 into 42 याद करो 14 42 4 2 जा 8 2 1 जा 2 4 4 जा 16 6 1 5 माने 588 होबो 588 माइनस की होबो 14x minus 42x plus x square is equal to 34 into 17 34 into 17 7 4 जा 28 8 2 आपना लोगे निजे करिबो एटु 7 3 जा 21 22 23 আকৌ 34 আহিব 8 7 578 30 minus 34x minus 17x plus x square এতিয়া যদি আপোনালোকে ভালকে চাই ইয়াত x square আছে ইয়াতো x square আছে মানে এই x square টো হেফালে গলে minus x square নিজে নিজে কাট খাই যাব x square ৰ ভ্যালু নালাগে আমাৰ কাৰণ আলটিমেটলি এটো 0 হৈ যাব আমি এতিয়া মহাই দিছো এটো নেক্সট স্টেপত কৰিব লাগিছিল কিন্তু মই ইয়াতে কৰি দিছো কাৰণ স্পেসটো কম আছে তাৰ পাছত 14x আর ইয়াত 42x আছে যদি আমি ইহতক মাইনাসে মাইনাসে কি হ'ব প্লাস আৰু সাইন কি আহিব মাইনাসে আহিব সো 14 42 প্লাস কৰি দিও আমি 14 আৰু 2 প্লাস কৰিলে 6 4 plus 1 5 minus 56x হৈ যাব কি হৈ যাব minus 56x তাৰ পাছত ইয়াত 34 আৰু 17 আমি কৰো 7 8 9 10 11 1 1 3 4 5 51x হৈ যাব ইয়াত কি হৈ যাব minus 51x হৈ গল এতিয়া চাব 588 নহয় এতিয়া চাব আমি 56 যোনটো আছে নহয় হেতু হেফালে লৈ যাও আৰু এটো এফালে মানে 588 minus 578 is equal to 56 হেফালে গলে কি হ'ব
প্লাছ 56 মানে 56x মাইনাছ 51x তাৰ পাছত এই দুটা মাইনাছ কৰিলে 10 আহিব ইজ ইকুৱেল টু এই দুটা মাইনাছ কৰিলে 5x হ'ব 5 1 5 5 2 10 xৰ ভ্যালু কি হ'ব 2 হৈ যাব ঠিক আছে xৰ ভ্যালু কি হৈ যাব 2 হৈ যাব মানে আমি সবৰ পৰা 2 এটা মাইনাছ কৰিব লাগিব তেতিয়া হলে এই বস্তুকেইটা প্ৰপৰচনত আহি যাব সো আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পালে কেনেকা কৰিব লাগে অকমান লেন্দি প্ৰসেস হয় কৰি দিব একো নাই ইয়াত এটা ট্ৰিকো আছে কিন্তু হেতু মই শিকোৱা নাই বেসিকটোৱে কৰক আৰু একো তেনেকা একো কৰিবলৈ নাই এইটো পাৰ্টটো ভালকে কৰিব মই অকমান শৰ্টকাট কৰিছো মানে শৰ্টকাট মানে ফুল মেথডত কৰিছো কিন্তু মোহাৰি কৰিছো আপোনালোকে ভালকে নোটবুকত লিখি ল'ব বাই চান্স আহি যাব পাৰে ঠিক আছে সো আমাৰ ভিডিওটো ইমানটোৱে আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পালে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও